জানো দেৱী, জীয়াই থাকিবলৈ বৰ কষ্ট। ল'ৰা ছোৱালীকেইটাও ডাঙৰ হৈ আহিছে নহয়। সিহঁতক খোৱাই বোৱাই পঢ়াই শুনাই হাজিৰা পইচাকেইটাই একোটি নহয় অ'। কালি আকাশী বাইহঁতৰ ঘৰলৈ গৈছিলোঁ, তাতে ধান কেইটামান জাৰি টকা 20টা পালোঁ। বজাৰলৈ গৈ বজাৰত 20 টকাৰ তলত একোৱেই নাই। এনেকৈ হ'লে আমিবোৰ কেনেকৈ জীয়াই থাকিম অ' দেৱে। ল'ৰা ছোৱালীকেইটা কালিৰ পৰা ইমানকেইটা অন্নৰ কাৰণেই আজি পেটৰ ভোকত কঁপকাই থাকিব লগা হৈছে অ' দেৱে। মানুহবোৰ যে কিমান ছাত্ৰ, কোনো কাকো এনেই একো এটা দিব নোৱাৰে অ' দেৱে। মানুহজন কালিয়ে গ'ল, তেওঁ কামৰ কাৰণে চবতে ঘূৰি ফুৰিছে, একোটি অন্নৰ কাৰণে। কেনেকৈ জীয়াই থাকিব দেৱে। ভগৱানে আমাক কিয় চকু মেলি নাচায় অ' দেৱে, কিয় চকু মেলি নাচায়। সেনেকৈ হ'লে কেনেকৈ জীয়াই থাকিম অ' দেৱে। ল'ৰা ছোৱালীকেইটা কামত কালি পঠাই দিছোঁ, কাম পায় কি নাপায় নাজানো, কিন্তু কোনে বুজি পাব অ' দেৱে যে এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে অ' দেৱে। কেনেকৈ যে জীয়াই আছোঁ কোনো নাজানে, কোনেনো কাৰ দুখ শুনিব। চব নিজৰ নিজৰ কামতে ব্যস্ত হৈ থাকে অ'।